Good morning students, Lakshya Computer Training Institute or Falor pa moi Gandip sir. Aru aji ami hikibo goi asu MS Access ot inner join, left outer join, right outer join. To ei tinta concept ami hikim. Bahut easy hoy MS Access ot aram se koribo pariba kintu tar agot amar concept to hika dorkar. Tar kone ami directly PowerPoint ot jam. PowerPoint ot moi tumalokok dhuniyake diagram or মাধ্যমে বুঝাই দিম. Diagram or মাধ্যমে যেতে তুমালোকে বুঝি পাবা বস্তুটো কেনেকে কি হৈ আছে কেনেকে টেবল আমি মার্জ কৰো কেনেকে আমি দুটা টেবলৰ ভ্যালু একেলগে দেখাও তাৰ পিছত তুমি ডাইৰেক্টলি গুছি যাবা MS Access ঠিক আছে প্ৰথমত শিকিলোৱা এবাৰ চাইলোৱা থিওৰিটিক্যালি তাৰ পিছত আমি ডাইৰেক্টলি প্ৰ্যাকটিক্যালত গুছি যাম তো বলা আৰম্ভ কৰো তো ইয়াত তুমি চাব পাৰা ইনাৰ জয়নত দুটা টেবল আছে এটা কাস্টমাৰ্স এটা অৰ্ডাৰ দুটা টেবল আছে দুটা টেবলত ইয়াত কাস্টমাৰ আইডি प्राइमरी की या तो कस्टमर आईडी আছে যোনটো আমি ফরেন কি হিসাবে ইয়াক ট্রিট কৰিম ঠিক আছে তো ইয়াত চাব পাৰা 1 2 3 ইয়াত আছে 1 4 3 তো ইয়াত যোনবিলাক সিমিলার আছে কাস্টমার আইডি আৰু ইয়াত মানে ইয়াত আছে কাস্টমারছত আছে এটা কাস্টমার আইডি ইয়াত 1 ঠিক আছে 1 1 ম্যাচ কৰিছে আৰু ইয়াত চাব পাৰা 3 আৰু 3 ম্যাচ কৰিছে বাদ বাকি 2 কাস্টমারছত আছে টেবলত কিন্তু অৰ্ডাৰত নাই আৰু অৰ্ডাৰত যেনেকে 4 আছে কাস্টমারত হে 4 to 9 তো কি হবো জুনটু সিমিলার মানে 1 ইয়াতো আছে কাস্টমার আইডি ইয়াতো আছে তো এটু দেখাবো ইনার জয়নত আৰু 3 to দেখাবো 3 to ইয়াতো আছে আৰু ইয়াতো আছে এই দুটা ডেটা ইয়াত তোমাক ফুল দেখাবো ফুল মানে দুটাৰে ডিটেইলস দেখাবো দুটা টেবল কাস্টমারছৰ ডিটেইলসও দেখাবো আৰু অৰ্ডাৰৰ ডিটেইল একেলগে দেখাবো ঠিক আছে এটু হল রেজাল্ট কিন্তু যেনেকে 2 ইয়াত আছে কিন্তু ইয়াত নাই অৰ্ডাৰত নাই কাস্টমারত 2 আছে কিন্তু অর্ডারত 2 নাই তার কারণে এটু না দেখায় আৰু অর্ডারত তুমি চাব পাৰা 4 আছে কিন্তু কাস্টমারত হে 4 টু নাই তার কারণে হে ডিটেইলস টু না দেখায় তো এটু হৈ গল তোমার ইনার জয়েন নেক্সট আমাৰ আহিলে লেফট আউটার জয়েনত কি হয় তোমাৰ প্রায়োরিটি টু কোনটুক দিয়ে লেফট সাইডৰ যোনটো আছে তাক বেছি প্রায়োরিটি দেখায় মানে এ ফালৰ কাস্টমার 1 2 3 এক এটা গুটেই কেটা ফিল্ড তোমাক ইয়াত দেখাবো মানে গুটেই কেটা ডেটা তুমি ইয়াত চাব পাৰা 1 2 3 কিন্তু ইয়াত তুমি চাব পাৰা সেকেন্ড টু যোনটো আছে সেকেন্ড আইডি মানে কাস্টমার আইডি 2 এটু কিন্তু ইয়াত নাই তো হে ডিটেইলস টু তুমি ইয়াত নোপোৱা সো ইয়াত নল দেখাই আছে তো লেফট সাইডৰ যোনটো টেবলৰ প্ৰিফারেন্স এটু মানে মেইন প্রায়োরিটি হয় হে হিসাবে তোমাক লেফট আউটার জয়েন কোৱা হয় তো বুজি পাইছা মানে এফালে যে কেটা ডেটা থাকিব 1 2 3 4 5 6 যিমান আছে দেখাই দিব কিন্তু এফালৰ ডেটা যে কেটা ইয়াৰ লগত ম্যাচ কৰিব কাস্টমাৰ আইডিৰ লগত যদি 1 ইয়াত আছে 1 2 শো কৰিব 2 ইয়াত আছে ইয়াত নাই হেতু শো নকৰে 3 ইয়াত আছে দেখাব তো এটু হৈ গল লেফট আউটাৰ জয়েন নেক্সট আমাৰ আহিলে ৰাইট আউটাৰ জয়েনত কি হ'ব কাস্টমাৰ আইডিৰ যে কাস্টমার্স এন্ড অর্ডার দুটারে টেবল শো হবো কিন্তু এবার রাইট সাইডৰ গুটেবিলাক শো হবো চাব পাৰা ইয়াত 1 4 3 গুটেবিলাক শো হৈ আছে কিন্তু এইফালে এই 4 কাস্টমার আইডি এইফালে নাই কাস্টমারছত নাই তাৰ কাৰণে হেতু নাল দেখাবো তো আই থিংক তোমালোকে রাইট আউটার জয়েনো বুজি পাইছা মানে রাইট সাইডৰ টু বেছি প্রিফার দিব লেফট সাইডৰ পা বেছি ঠিক আছে লেফট সাইডৰ টু ইমান প্রিফার নকৰে কেলেকি লেফট সাইডৰ ব্ল্যাঙ্ক আছে ইয়াত চাব পাৰা মানে তোমাৰ কোনটো 4th নম্বৰ আইডি টু ব্ল্যাঙ্ক আছে তাৰ কাৰণে হেতু তোমাৰ ইয়াত শো নকৰে নল দেখাবো এফালে আকো কমপ্লিট একেটা গুটেই কেটা 1 4 3 গুটেই কেটা এফালে দেখাই দিব তো আই থিংক তোমালোকে রাইট আউটার জয়েন লেফট আউটার জয়েন আৰু ইনার জয়েন বুজি পাইছা এতিয়া আমি ডাইরেক্টলি প্র্যাকটিক্যালত যাম আৰু প্র্যাকটিক্যালত তোমালোকক ডাইরেক্টলি বুজাম কেনেকে কৰা হয় ঠিক আছে তো বলা আৰম্ভ কৰো স্টুডেন্ট এতিয়া মই MS Access ওপেন কৰা হল MS Access ওপেন কৰাৰ পিছত তোমালোকে চাব পাৰা সেলস ডেটাবেস মানে এটু মই লাস্ট ক্লাসত বনাইছিলো আৰু ইয়াত মই তোমালোকক ৰিলেশনশিপ দেখাইছিলো আৰু ৰেফাৰেন্সিয়েল ইন্টিগ্ৰিটিও দেখাইছিলো তো আমি এই ডেটাবেসটোৱে আজি ইউজ কৰিম তো ইয়াত মই ডাবল ক্লিক কৰি দিও তো ডাবল ক্লিক কৰাৰ লগে লগে তুমি চাব পাৰা আমাৰ যোনটো টেবল কালি বনোৱা হৈছিল ইয়া লাস্ট ক্লাসত প্ৰডাক্ট প্ৰাইস আৰু প্ৰডাক্ট নেম এটু মই ডিলিট কৰি দিও বৰ্তমান তো ইয়াত চাব পাৰা প্ৰডাক্ট प्राइजर पा মই কিছুমান ডিটেইলস ডিলিট কৰিছো আৰু প্ৰডাক্ট নেমৰ পা মই কিছুমান ডিটেইলস ডিলিট কৰিছো তেতিয়া হলে আমাৰ ইনাৰ জয়েন ইয়া তুমি লেফট আউটাৰ জয়েন ইয়া তুমি ৰাইট আউটাৰ জয়েন এই গুটেই বিলাক বুজিব পাৰিবা ঠিক আছে তো আমাৰ
product name and price, product price এই দুটা আমার আহি গল ঠিক আছে product price আৰু product name দুটা টেবল আমাৰ ওপেন কৰা আছে তো আমি এটা কাম কৰো আমি এবাৰ ক্লোজ কৰি দিও এই দুটা ক্লোজ কৰি দিলু দেন আমি ডেটাবেস টুলত যাম ডেটাবেস টুলত যোৱাৰ পিছত ইয়াত ৰিলেশনশিপত যাবা আৰু ইয়াত এটা ৰিলেশনশিপ আমি যে লাষ্ট ক্লাছত বনাইছিলো জুৱা কালি ইয়া জুৱা পৰখি তো ইয়াত চাব পাৰা লাষ্ট ক্লাছত আমি এই ৰিলেশনশিপটো বনাইছিলো যদি তোমালোকে নাজানা अगेन মই বনাই দিও রাইট ক্লিক কৰি এটো ডিলিট কৰি দিম এই লাইনৰ ওপৰত ৰাইট ক্লিক কৰিবা আৰু ডিলিট কৰি দিবা अगेन তুমি এই ৰিলেশনশিপটো বনাবৰ কাৰণে अगेन তুমি ইয়াৰ পৰা ড্ৰেগ এন্ড ড্ৰপ কৰিবা তো তুমি চাব পাৰা ইয়াৰ প্ৰডাক্ট আইডি আমি লৈ লৈছো একেলগে মানে ড্ৰেগ এন্ড ড্ৰপ যেতিয়া কৰিবা দুটা সেম হ'ব লাগিব মানে প্ৰডাক্ট আইডি হ'ব লাগিব ইয়া যে কোনো প্ৰাইমেৰী কি দুটাৰ সিমিলার হলে ভাল হয় হেতু মই তোমালোকক ক্লাছত অলৰেডি বুজাইছো তো ইয়াত যদি প্ৰডাক্ট আইডি আছে ইয়াতো প্ৰডাক্ট আইডি হবে আৰু ইয়াৰ মাধ্যমে তুমি কি কৰিব পাৰিবা কম্পেৰিজন কৰিব পাৰিবা এতিয়া মই এনফোর্স ৰেফাৰেন্সিয়েল ইন্টিগ্ৰিটি এবিলাক ইউজ নকৰো মই এতিয়া কি কৰিম জয়েন টাইপত যাম জয়েন টাইপত যোৱাৰ পিছত মই সিলেক্ট কৰিম এই প্ৰথমটো এটো হল ইনাৰ জয়েনৰ কাৰণে ঠিক আছে অনলি ইনক্লুড rows where the joined fields from both table are equal যোনটো দুটা যে টেবল আছে দুটা টেবলৰ প্ৰডাক্ট আইডি ইহতি চাব যে দুটা প্ৰডাক্ট আইডি কোনটোত আছে হে হিসাবে মানে সিমিলার আছে সিমিলার প্রোডাক্ট আইডি বিলাক ডিসপ্লে কৰি দিব এতিয়া ওকে কৰি দিয়া ওকে কৰাৰ পিছত ক্ৰিয়েট কৰি দিয়া ক্ৰিয়েট কৰাৰ লগে লগে তোমাৰ ইনাৰ জয়েন এক্টিভ হৈ গল এতিয়া আমি সিম্পলি কি কৰিম আমি যামগে ক্ৰিয়েটত যোৱাৰ পিছত তোমালোকে ইয়াত কি চাব পাৰা কিউৰি উইজাৰ্ড ইয়াত যাবাগে ইয়াত যোৱাৰ পিছত তোমালোকে সিম্পল কিউৰি উইজাৰ্ডত ওকে কৰি দিবা ওকে কৰাৰ পিছত এটো প্ৰডাক্ট প্ৰাইস আহিছে প্ৰথম আমি প্ৰডাক্ট নেম লম তো আমাৰ প্ৰডাক্ট নেমটো সিলেক্ট কৰিবা ইয়াৰ পৰা জেনেকে প্ৰডাক্ট আইডি তোমাৰ এই তিনটাই লাগে আমাৰ এই তিনটা মই লৈ ললো একেবাৰে তাৰ পিছত তুমি ইয়াত अगेन সিলেক্ট কৰিবা প্ৰডাক্ট প্ৰাইস লবা আৰু ইয়াৰ পৰা প্ৰডাক্ট আইডি তো আমাৰ এবাৰ আহি গল তো আমি কোয়ান্টিটি টু লম এন্ড প্ৰাইস টু লম তো কোয়ান্টিটি এন্ড প্ৰাইস আহি গল তো আমাৰ এইকেটা কি হৈ গল মার্জ হৈ গল মানে এতিয়া আমি একেলগে গুটেই ডিটেইলস চাব পাৰিম নেক্সট কৰা আৰু জাস্ট ফিনিশ কৰি দিয়া ঠিক আছে তো ফিনিশ কৰাৰ লগে লগে তুমি চাব পাৰা প্ৰডাক্ট নেম লিখা আছে তো মই পিছত চেঞ্জও কৰিব পাৰিম এটো মই ইনাৰ জয়েন কৰি দিও যেতিয়া মই এটো সেভ কৰিম ইয়াত ৰাইট ক্লিক কৰি কিনে ৰাইট ক্লিক কৰা ইয়াত ৰিনেম আছে সো আৰু ইয়াত এতিয়া মই এটো ক্লোজ কৰি দিও তাৰ পিছতে হ'ব ৰাইট ক্লিক কৰো দেন ইয়াত ৰিনেমত যাম আৰু ইয়াত লিখি দিও ইনাৰ জয়েন ঠিক আছে তো ইয়াত মই ইনাৰ জয়েন লিখি দিছো এন্ড এতিয়া তুমি ইয়াত ডাবল ক্লিক কৰা ইয়াত তুমি চাব পাৰা কিছুমান ডেটা আহি গল কিউৰিৰ মাধ্যমে আমি কিছুমান ডেটা আনি পেলালো ঠিক আছে এতিয়া তুমি প্ৰডাক্ট নেমত ডাবল ক্লিক কৰি ওপেন কৰা আৰু প্ৰডাক্ট প্ৰাইস ওপেন কৰা তো ইয়াত চাব পাৰা প্ৰডাক্ট নেমত 101 আছে 101 ইয়াতো আছে 10 প্ৰডাক্ট নেমত 102 আছে কিন্তু প্ৰডাক্ট প্ৰাইসত 102 নাই হয়নে তেনেকে তুমি চাব পাৰা 103 ইয়াত আছে ইয়াত 103 আছে ঠিক আছে এটো ডিসপ্লে হ'ব মানে 101 আৰু 103 প্ৰিন্ট হ'ব নেক্সট 104 ইয়াত নাই প্ৰডাক্ট নেমত ইয়াত 104 আছে তো যোনটো अवेलेबल আছে মানে প্ৰডাক্ট নেমত আৰু প্ৰডাক্ট প্ৰাইসত হেকেটা তোমাৰ ইনাৰ জয়েনত ডিসপ্লে কৰি দিছে ওকে তো আই থিংক তোমালোকে ইনাৰ জয়েনটো বুজি পাইছা এতিয়া মই তোমালোকক লেফট আউটাৰ জয়েন দেখাম তো লেফট আউটাৰ জয়েন কেনেকে হয় কি হয় তোমালোকে চোৱা ইয়াত তো লেফট আউটাৰ জয়েনত সিম্পলি আমি প্ৰথমত ৰিলেশনশিপত যাম প্ৰথমত এইবিলাক আমি বন্ধ কৰি দিও টেবল বিলাক বন্ধ কৰি দিবা ঠিক আছে টেবল বিলাক বন্ধ কৰি দিলো এতিয়া তুমি চাব পাৰা ৰিলেশনশিপ এই ৰিলেশনশিপৰ ওপৰত ৰাইট ক্লিক কৰিবা এডিটত যাবা আৰু ইয়াত জয়েন টাইপছত যাবা আৰু এই সেকেন্ডটো সিলেক্ট কৰি লবা সেকেন্ডত কি লিখা আছে include all record from product name and only those record from product price where the join field are equal মানে দুটাতে সেকেন্ড টু মই সিলেক্ট কৰি কিনে ওকে এন্ড ওকে কৰি দিও তাৰ পিছত মই বুজাই আছো এতিয়া কি হ'ব তোমাৰ লেফট সাইডৰ গুটি ডিটেইলস দেখাবো যে কেটা প্ৰডাক্ট আইডি আছে সব দেখাবো কিন্তু প্ৰডাক্ট প্ৰাইসৰ মানে যোনটো সেকেন্ড টেবল তাৰ হেকেটা বস্তু হেকেটা ডেটা দেখাবো যোনটো ইয়াৰ লগত ম্যাচ কৰিব ইকুৱেল হ'ব তো বলা কেনেকে ইয়াত যোৱা কিউৰি সিম্পল ওকে কৰি দিয়া ইয়াৰ পা তুমি সিলেক্ট কৰি লোৱা
product name গোটেইবিলাক লৈ লোৱা and product priceৰ পা quantity লবা and price লবা তো এইকেটা লৈ কিনে ফিনিশ কৰি দিয়া এতিয়া তুমি চাব পৰা মই ইয়াত product name ক্লিক কৰিলো এটো product nameৰ field মানে product nameৰ টেবলৰ যে কেটা ডেটা আছে এইকেটা 101 102 103 105 106 107 এইকেটা গোটেইবিলাক আছে ইয়াত চাব পৰা গোটেইবিলাক কিন্তু ইয়াত চাব পৰা গ্যাপিং আছে ইয়াত এটো নাই মানে 102 কোত নাই product মানে কোত নাই ইয়াত নাই product priceত নাই ইয়াত চাবা 102 নাই ঠিক আছে again product nameত চোৱা sorry query যোৱা query দিয়াত চোৱা 106 ইয়াত এটো গ্যাপিং আছে মানে এতিয়া ইয়াত চাবা পৰা যে product priceত এটো নাই কোনটো নাই 106 ৰ ডিটেইলস ইয়াত নাই ঠিক আছে মানে হে প্ৰাইমাৰী কিটো নাই তাৰ কাৰণে তোমাৰ এই কিউৰিত লেফট সাইডৰ গুটেবিলাক দেখাবো কিন্তু ৰাইট সাইডৰ লগত যোনবিলাক ম্যাচ নকৰে হে টেবলৰ ভ্যালু বিলাক ইয়াত নে দেখায় তো আই থিংক তোমালোকে লেফট আউটাৰ জয়েন ক্লিয়াৰ হৈ গল ঠিক আছে তো এটো হৈ গল তো ইয়াত ৰাইট ক্লিক কৰি মই এটো সেভ কৰি দিও দেন ৰাইট ক্লিক কৰি কিনে ইয়াত নহয় ইয়াত ৰাইট ক্লিক কৰো আৰু ইয়াত মই ৰিনেমত লিখি দিও ওকে এইবিলা ক্লোজ কৰিব লাগিব এইবিলা ক্লোজ কৰি দিয়া এন্ড ৰাইট ক্লিক ওকে এটো ক্লোজ কৰিব লাগিব গুটেইবিলা ক্লোজ কৰি দিয়া এতিয়া ৰাইট ক্লিক ৰিনেম আৰু ইয়াত লিখি দিও লেফট আউটাৰ জয়েন ঠিক আছে তো এটো হৈ গল তো ইনাৰ জয়েন এন্ড লেফট আউটাৰ জয়েন হৈ গল এতিয়া আমি নেক্সট কৰিম নেক্সট আমাৰ কোনটো আছিল अगेन আমি ডেটাবেস টুলত যাও রিলেশনশিপত যাও এবাৰ দেখাই দিও এতিয়া আমাৰ কি হ'ব রাইট আউটাৰ জয়েনত এই গুটেই টেবল বিলাকৰ ভ্যালু দেখাব কিন্তু ইয়াত যোনবিলাক প্ৰডাক্ট আইডি আছে আৰু ইয়াত যোনবিলাক প্ৰডাক্ট আইডি আছে যদি ম্যাচ নকৰে তো এই ফালৰ মানে প্ৰডাক্ট নেমৰ ডিটেইলস নে দেখায় ঠিক আছে যেনেকে প্ৰডাক্ট নেম ব্র্যান্ড প্ৰডাক্ট ব্র্যান্ড এইবিলাক নে দেখায় কিন্তু ইয়াৰ দেখাবো আৰু প্ৰডাক্ট আইডিও নে দেখায় ঠিক আছে তো প্ৰডাক্ট আইডি এটা কাম কৰো ইয়াৰ প্ৰডাক্ট আইডি আমি ইয়াৰ প্ৰডাক্ট আইডি টু ডিসপ্লে কৰাম ইয়াৰ টু নে লাগে আমাৰ ঠিক আছে তো বলা কেনেকে হ'ব अगेन আমি ক্ৰিয়েটত যাম কিউৰি উইজাৰ্ডত যাম সিম্পল এটো ক্লিক কৰিবা আৰু এতিয়া আমি প্ৰডাক্ট নেম ঠিকে লম কিন্তু প্ৰডাক্ট আইডি টু নলম নেম টু লম আৰু ব্র্যান্ড টু লম তো আমাৰ ইয়াত চাবা ৰাইট সাইডৰ যে কেটা ম্যাচ কৰিব তোমাৰ সেকেন্ড টেবলৰ লগত হে কেটাই দেখাব আৰু আমি সেকেন্ড টেবল টু লৈ লও প্ৰডাক্ট প্ৰাইস আৰু ইয়াৰ পা আমি লৈ লম প্ৰডাক্ট আইডি এন্ড কোয়ান্টিটি লৈ লম এন্ড প্ৰাইস লৈ লম ঠিক আছে মই খুব ক্লিয়াৰ ভাবে তোমালোকক দেখাই আছো আচ্ছা আমি তাত এটা বস্তু আমি সিলেক্ট কৰা নাই এটো মই ক্লোজ কৰি দিও আৰু এটো মই ডিলিটও কৰি দিও মই এটা বহুত ডাঙৰ এটা তাত বস্তু মই কি কৰা নাই মই তোমালোকক দেখাইছো একচুয়ালি মই ৰিলেশনশিপত যোৱাৰ পিছত ৰিলেশনশিপত ইয়াত ৰাইট ক্লিক কৰি এডিটত গৈ কিনে মই থাৰ্ড এটো সিলেক্ট কৰিব লাগিব তেতিয়া হলে হ'ব ইনক্লুড অল ৰেকৰ্ড ফ্ৰম প্ৰডাক্ট প্ৰাইসৰ গুটেই ডিটেইলস দেখাবো মানে সেকেন্ড টেবলৰ and only those record from product nameৰ হে কেটা দেখাবো যোনটো ইকুৱেল আছে product id ঠিক আছে যে কেটা product id ম্যাচ কৰিব product priceৰ লগত হে কেটা দেখাবো কিন্তু product priceৰ গুটেই ডিটেইলস দেখাবো তো বলা কৰি চাও তো কেনেকে কৰিম আমি সিম্পলি আমি যামগে अगेन ক্ৰিয়েটত যোৱাৰ পিছত query wizard যোৱাৰ পিছত simple query wizardত যাবা দেন আমি কোনটো সিলেক্ট কৰিম প্ৰথম product name select korilu yat product id to select no koru product name and product brand select korim then ami product price select korim yar ei tinta bostu ami loilom aru next and finish kori dia etia tumi sabo para right side or juntu jeneke 104 amar product name ot nai sabo para 104 product name ot nai thik ase etu amar display no kore aru 108 আমার প্রোডাক্ট নেমত নাই ইয়াতো চাব পাৰা 108 নাই ঠিক আছে আৰু মই কি কলো প্রোডাক্ট প্ৰাইসৰ গুটেই ডিটেইলস বিলাক ইয়াত শো কৰিব মানে প্রোডাক্ট প্ৰাইসৰ গুটেই ডিটেইলস ইয়াত যে কেটা আছে 101 103 104 ঠিক আছে 105 107 108 এই গুটেই বিলাক ইয়াৰ লগত তুমি ম্যাচ কৰি চাবা গুটেই বিলাক ইয়াত আছে তো এটো রাইট আউটাৰ জয়েন তো এটো আমি জাস্ট এইবিলাক ক্লোজ কৰি দিও এন্ড আমি এটো সেভ কৰি দিও right click kora rename kora right inner
join, sorry, outer join. That's it. Okay. আশা কৰো আজি MS Access ত আমি যি কনসেপ্ট তোমালোকক শিকাইছো যেনেকে ইনাৰ জইন, লেফট আউটাৰ জইন, ৰাইট আউটাৰ জইন, এই কনসেপ্ট বিলাক বুজি পাইছা। যদি তোমালোকে বুজি পাইছা আৰু আমাৰ ভিডিওস বিলাক ভাল পাই আছা, প্লিজ আমাৰ চেনেলক সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। আৰু আমাৰ ফেসবুক পেজ আছে লক্ষ্য কম্পিউটাৰ, হেতুকো লাইক কৰা, শেয়াৰ কৰা আৰু ফলো কৰা। তো আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰি আছো। আমি ডে বাই ডে তোমালোকৰ কাৰণে নতুন নতুন ভিডিওস লৈ আনিম, সব এডুকেশনাল ভিডিওস হ'ব আৰু এটো তোমালোকক হেল্প কৰিব। আজিকালি তোমালোকে জানা যে সব বস্তুৱে ডিজিটালাইজ হৈ আছে, তো আমি তাৰ কাৰণে তোমালোকৰ কাৰণে ভাল ভাল আৰু ইন্টাৰেষ্টিং এডুকেশনাল ভিডিওস বিলাক লৈ আনি আছো। থ্যাংক ইউ, বাই বাই, টেক কেয়াৰ।